মই মোৰ স্বামীক বহুত ভাল পাইছিলোঁ। মই যেতিয়া বিধৱা হৈছিলোঁ তেতিয়া সকলো সময়তে মোৰ স্বামীৰ স্মৃতিয়ে মোক আমনি কৰিছিল। মই তেওঁক সকলো সময়তে মিছ কৰিছিলোঁ। সকলোৱে মোক পুনৰ বিয়া দিবলৈ সিদ্ধান্ত ল'লে। এইটো কথা শুনি মই কান্দিবলৈ ধৰিলোঁ, কিয়নো মই মোৰ স্বামীৰ স্থান আন কাকো দিব নোৱাৰোঁ। এদিন ৰাতি মই সিদ্ধান্ত লৈছিলোঁ যে ময়ো মোৰ স্বামীৰ ওচৰলৈ গুচি যাম, মোৰ জীৱনটো শেষ কৰি দিম, যাতে কোনেও মোক পুনৰ বিয়া দিবলৈ জোৰ নকৰে। সেইকাৰণে মাজনিশা নদীৰ পাৰলৈ গ'লোঁ, য'ত আমি দুয়ো অকলশৰে লগ হৈছিলোঁ, আৰু মই সেই গছজোপাৰ তলত বহিলোঁ, য'ত আমি দুয়ো সদায় বহিছিলোঁ। এতিয়া মাত্ৰ 10 মিনিট সময়ো পাৰ হোৱা নাছিল। এইটো দেখি মই থতমত খালোঁ যে আৰম্ভণি মই মোৰ স্বামীক বহুত ভাল পাইছিলোঁ। ইমান ভাল পাইছিলোঁ যে তাক শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। কিন্তু তাৰ পিছত এনেকুৱা হ'ল যে মোৰ স্বামীৰ মৃত্যু হ'ল। মোৰ এনে লাগিল যেন মই এটা জীৱন্ত মৃতদেহ হৈ পৰিছোঁ। হাঁহিবলৈ পাহৰি গৈছিলোঁ। কান্দি থকাৰ অভ্যাস হৈ গৈছিল। ৰঙীন কাপোৰবোৰক ঘৃণা কৰিবলৈ ধৰিলোঁ। মোৰ ভাল লগা একমাত্ৰ বগা ৰংটোৱে আছিল, যিটোত মই মোৰ স্বামীক শেষবাৰৰ বাবে দেখিছিলোঁ। কিন্তু এতিয়া সকলোৱে মোক আকৌ ৰঙা ৰঙৰ বিয়াৰ সাজযোৰ পিন্ধিবলৈ কৈ আছিল। তেতিয়া মই হাঁহিছিলোঁ। মই মোৰ দাদাক কওঁ যে যদি মই মোৰ দ্বিতীয় স্বামীক চকুপানীৰ বাহিৰে আন একো দিব নোৱাৰোঁ, তেন্তে তেওঁ মোক বিবাহ বিচ্ছেদ কৰি ঘৰত থৈ নাযাবনে? এইবোৰ কথা কোৱাৰ পিছতো ঘৰৰ মানুহে মোৰ বিয়াৰ বাবে সম্পৰ্ক বিচাৰি আছিল। মই কান্দিবলৈ ধৰিলোঁ, আৰু মই সিদ্ধান্ত লৈছিলোঁ যে মই এই সকলোবোৰ এৰি নদীৰ পাৰৰ সেই ঠাইতে এটা সৰুকৈ ঘৰ বনাম, য'ত মোৰ স্বামী আৰু মই প্ৰায়ে অকলশৰে লগ হৈছিলোঁ। অন্ততঃ সেই ঠাইখিনিৰ স্মৃতিবোৰ লৈ মই মোৰ বাকী জীৱনৰ সময়খিনি কটাম। কিন্তু এইটো অসম্ভৱ যেন লাগিল। বহুতবাৰ ভাবিলোঁ যে মই এই সকলোবোৰ এৰি স্বামীৰ স্মৃতিৰ সৈতে জীয়াই থাকিম। কিন্তু তেতিয়াই মোৰ মনৰ ভিতৰত ভয় বাঢ়িবলৈ ধৰিলে। ইমান নিৰ্জন ঠাইত এগৰাকী মহিলা অকলশৰে কেনেকৈ থাকিব পাৰে? মোৰ স্বামীৰ মৃত্যু হোৱা মাত্ৰ 2 বছৰ পাৰ হৈছিলহে, আৰু এতিয়া সকলোৱে মোক মোৰ স্বামীক পাহৰিবলৈ পৰামৰ্শ দিবলৈ আৰম্ভ কৰিলে। অৱশেষত মই মোৰ স্বামীৰ লগত কটোৱা সেই সময়খিনি পাহৰি যোৱাৰ সিদ্ধান্ত লৈছিলোঁ। মই প্ৰতিদিনে মোৰ স্বামীৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছিলোঁ। এদিন দাদাই আহি মোৰ ওচৰত বহিল। সি ক'লে যে পাহি, কাইলৈ ৰাতিপুৱা কিছুমান মানুহ আহিব তোমাক চাবলৈ। তুমি এতিয়া এই বগা সাজযোৰ খুলি পেলাই দিয়া। নিজকে নিজে চম্ভালা। আইনাত চোৱাচোন, তোমাৰ মুখখন শোকে কেনেদৰে মৰহাই পেলাইছে। মই প্ৰাৰ্থনা কৰিছোঁ যাতে কাইলৈ তোমাৰ বিয়া ঠিক হৈ যায়। মই মনে মনে উঠি মোৰ ৰুমলৈ গ'লোঁ। মোৰ চকুৰ পৰা চকুলো বৈ আহিছিল। মোৰ মনত পৰিছিল সেই দিনটোলৈ যেতিয়া দীপক আৰু তাৰ মাকে মোৰ বাবে বিয়াৰ সম্পৰ্ক লৈ আহিছিল। কি যে ধুনীয়া দিন আছিল সেয়া। মই দুৱাৰৰ পৰাই দীপকক দেখিছিলোঁ। প্ৰথম দৃষ্টিতে মই তাৰ প্ৰেমত পৰিছিলোঁ। তাৰ পিছত চাহ বিস্কুট লৈ যাওঁতে দীপকে মোক দেখি হাঁহি আছিল। দীপক আৰু তেওঁৰ পৰিয়ালটো আমাৰ ঘৰৰ পৰা যোৱাৰ পিছত ৰেখা আণ্টিয়ে সন্ধিয়া ফোন কৰি মাক ক'লে যে তোমাৰ ছোৱালীজনীক আমি বৰ ভাল পালোঁ। মায়ে ফোনটো কাটি মোক সাবটি ধৰিলে। মায়ে মোৰ কপালত চুমা এটা খালে আৰু ক'লে যে পাহি, তেওঁলোকে তোমাক পচন্দ কৰিছে। তাৰ পিছত সকলো খন্তেকতে হৈ গ'ল। দীপক আৰু মোৰ এংগেজমেণ্ট হৈ গ'ল। এই এংগেজমেণ্ট 5 বছৰ ধৰি চলিছিল। এই সময়ছোৱাত আমাৰ কোৰ্ট মেৰেজো হৈছিল। কিন্তু মই এতিয়াও শহুৰৰ ঘৰলৈ যোৱা নাছিলোঁ, কাৰণ দীপকে ইমানখিনি পঢ়া-শুনা কৰি ঘৰতে বহি থাকিব বিচৰা নাছিল। তেওঁ নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বলৈ বিচাৰিছিল। তাৰ পিছত দীপক আৰু মোৰ মাজত প্ৰেমৰ ফুল ফুলিবলৈ ধৰিলে। আমি গোটেই দিনটো ফোনত কথা পাতি থাকোঁ আৰু প্ৰায় নদীৰ পাৰত লগ হৈছিলোঁ। লগতে প্ৰতিটো বন্ধ বাৰত আমি একেলগে খাবলৈ ওলাই গৈছিলোঁ। যিহেতু মই দীপকৰ পত্নী আছিলোঁ, গতিকে মোৰ পৰিয়ালে মোৰ ওপৰত কোনো ধৰণৰ বাধা আৰোপ কৰা নাছিল। দীপক আৰু মই ইজনে সিজনক লগ কৰিবলৈ গৈছিলোঁ। আগতে দুয়ো একেলগে বজাৰ কৰিবলৈ গৈছিলোঁ। আমাৰ মাজত বহুত বুজাবুজি আছিল। এনেকৈ 5 বছৰ পাৰ হৈ গ'ল, আৰু দীপকে এটা ভাল চাকৰি পালে। বিয়াৰ দিনটোও আহিল।
এইদৰে আমাৰ বিয়াখন অতি ধুমধামেৰে হৈছিল। দীপক আৰু মই ইজনে সিজনক পাই বৰ সুখী হৈছিলোঁ। আমি 2 বছৰ একেলগে বহুত ভালকৈ কটালো। আমাৰ মাজত কেতিয়াও কোনো কাজিয়া হোৱা নাছিল। কাজিয়া কৰাটো দূৰৰে কথা, আমি দুয়ো একো নোকোৱাকৈয়ে ইজনে সিজনক বুজি পাইছিলোঁ। 5 জানুৱাৰীত মোৰ জন্মদিন আছিল। দীপকে গোটেই দিনটো মোৰ বাবে ছাৰপ্ৰাইজৰ প্লেন কৰি আছিল। তেওঁ মোক ফোনত ছাৰপ্ৰাইজৰ কথাও 2-3 বাৰ মানকৈ কৈ আছিল। তাৰপিছত এনেকুৱা হ'ল যে তেওঁ ঘূৰি নাহিল। কেৱল তেওঁৰ অংগ বিচ্ছিন্ন মৃতদেহটোহে পোৱা গৈছিল আৰু কাষতে এটা সিঁচৰিত কেক পৰি আছিল। তেওঁৰ গাড়ীখন দুৰ্ঘটনাত পতিত হয় আৰু তেওঁৰ মৃত্যু হয়। 5 জানুৱাৰী মোৰ বাবে আটাইতকৈ দুৰ্ভাগ্যজনক দিন বুলি প্ৰমাণিত হ'ল। গোটেই ৰাতিটো চকুলোৰে তিতি আছিল। সেইদিনাৰ ঘটনাটো মনত পৰি মোৰ বহুত দুখ লাগিল। ৰাতিপুৱা আকৌ এটা দুখৰ দিন আৰম্ভ হৈছিল যদিও মোৰ বাবে প্ৰতিটো দিন একেই আছিল, দুখেৰে ভৰা। 2 বজাত দাদাই তাৰ লগত বহুত বেছি বস্তু লৈ আহিছিল। তাক বৰ সুখী যেন লাগিছিল। দাদাই মাক কৈছিল যে মা, ল'ৰা এজন আজি পাহিক চাবলৈ আহিব, আপোনালোক সকলোৱে সাজু হওক। মায়ে মোৰ ওচৰলৈ আহি মোৰ ৱাৰ্ড্ৰবৰ পৰা পাতল গোলাপী ৰঙৰ ইস্ত্ৰি কৰা ড্ৰেছ এটা উলিয়াই মোক দি ক'লে, পাহি, এই ড্ৰেছটো পিন্ধি লোৱা। মই তোমাক আৰু এই বগা সাজযোৰত চাব নোৱাৰোঁ। এই কথাখিনি কৈ মা গুচি গ'ল। মই গোলাপী ৰঙৰ ড্ৰেছটো চালোঁ আৰু তাৰ পিছত বহু সময় সেই ৰংটো চাই থাকিলোঁ। যদি মই এই ড্ৰেছটো পিন্ধি তেওঁৰ সন্মুখলৈ গ'লোহেঁতেন তেন্তে সেয়া এটা ডাঙৰ মিছা প্ৰতিশ্ৰুতি হ'লহেঁতেন, কাৰণ তেওঁলোকে ভাবিলেহেঁতেন যে মই সকলো দুখ পাহৰি স্বাভাৱিক জীৱনলৈ ঘূৰি আহিলোঁ। কিন্তু এইটো সঁচা নাছিল। গতিকে মই সেই ড্ৰেছটো আকৌ আলমাৰীত ওলমাই দিলোঁ। কিছু সময়ৰ পাছত ঘৰৰ কাম কৰা বাইজনীয়ে মোক মাতিবলৈ আহিল। মই বগা সাজযোৰ পিন্ধি আলহীৰ সন্মুখত বহিলোঁ। মোৰ সম্পৰ্কৰ বাবে অহা ল'ৰাটোৱে মোক দেখি থতমত খালে। সি মাকৰ কাণত কিবা এটা ফুচফুচাই ক'লে। তেনেতে মাকে কিবা এটা অজুহাত দেখুৱাই আমাৰ ঘৰৰ পৰা গুচি গ'ল। এইদৰে আমাক আন এটা বিয়াৰ সম্পৰ্কই নাকচ কৰিলে। মোৰ ওপৰত মাৰ বৰ খং উঠিছিল। তেওঁলোকে ভাবিছিল যে মোৰ এই বগা সাজযোৰৰ বাবেই এই সকলোবোৰ ঘটিছে। কিন্তু আমি কোনেও গম পোৱা নাছিলোঁ যে সত্যটো আন কিবা এটা আছিল। কিছুদিন এনেকৈ পাৰ হ'ল। তাৰ পিছত এদিন মোলৈ এটা অচিনাকি নম্বৰৰ পৰা ফোন আহিল। মই ফোনটো তুলি লওঁতে সিফালৰ পৰা ল'ৰা এজনে ক'লে, মই অজয়। কিছুদিন আগতে মই মোৰ মাৰ লগত বিয়াৰ বাবে তোমাৰ সম্পৰ্ক বিচাৰি আহিছিলোঁ, কিন্তু আমি নাকচ কৰিছিলোঁ কাৰণ মই আপোনাৰ বিষয়ে এটা অতি গুৰুত্বপূৰ্ণ কথা জানো। আপুনি আহি মোক পাৰ্কত লগ কৰক। মই আপোনাক অতি গুৰুত্বপূৰ্ণ কথা এটা ক'ব বিচাৰিছোঁ। মই সেই ল'ৰাজনৰ কথা শুনি থতমত খাই গ'লোঁ। মই নাজানো যে সি মোৰ লগত কি কথা পাতিব বিচাৰিছে। মই অজয়ক লগ কৰিবলৈ যাম বুলি কৈছিলোঁ আৰু মাক নোকোৱাকৈ মই অজয়ক লগ কৰিবলৈ পাৰ্কলৈ গ'লোঁ। তেওঁ মোক 3 বজাত লগ কৰাৰ কথা দিছিল যদিও ঘৰৰ পৰিৱেশৰ বাবে মই 2:30 তাত উপস্থিত হ'লোঁ। মই বহু সময় ধৰি পাৰ্কত বহি থাকিলোঁ, কিন্তু অজয় তালৈ অহা নাছিল। যেতিয়া ঘড়ীত সময় চালোঁ তেতিয়া সন্ধিয়া 5 বাজিছে। হঠাতে মোৰ ভয় লাগিল। মাও নিশ্চয় মোৰ কাৰণে চিন্তিত হৈ আছিল। মই অজয়ৰ নাম্বাৰটো ডায়েল কৰিলোঁ, কিন্তু তাৰ নম্বৰটো ছুইচ অফ হৈ আছিল। নাজানো কি গোপন কথা তেওঁ মোক ক'ব বিচাৰিছিল। মই মনে মনে পাৰ্কখনৰ পৰা উঠি মোৰ ঘৰৰ ফালে আগবাঢ়িলোঁ, কাৰণ মই ভাবিছিলোঁ যে মা মোৰ বাবে বৰ চিন্তিত হৈ আছে। আৰু এনেকুৱাই হ'ল। মায়ে মোৰ বাবে বহুত চিন্তিত হৈ পৰিছিল। মোক দেখাৰ লগে লগে তেওঁ মোক প্ৰশ্নৰ বৰষুণ পেলাবলৈ ধৰিলে। মই তেওঁক শান্ত হ'বলৈ কৈ মোৰ ৰুমলৈ গ'লোঁ। অজয়ৰ নম্বৰটো আকৌ 2 বাৰ ডায়েল কৰিলোঁ, কিন্তু তেওঁৰ নম্বৰটো ছুইচ অফ হৈ থাকিল আৰু মোৰ হৃদয়খন দুখেৰে ভৰি পৰিল। দীপকক মনত পেলাই মই কান্দিবলৈ ধৰিলোঁ। এনেকৈ কেইদিনমান পাৰ হৈ গ'ল। এনেকুৱা প্ৰায়ে হৈছিল যে যেতিয়াই কোনো লোকে বিয়াৰ বাবে সম্পৰ্ক নাকচ কৰে তেতিয়া মা আৰু দাদাই কেইদিনমান মনে মনে থাকে, কিন্তু এসপ্তাহ পাৰ হোৱাৰ লগে লগে আকৌ মোৰ বিয়াৰ কথা চিন্তা কৰিবলৈ আৰম্ভ কৰে। এইবাৰো এনেকুৱাই হৈছিল। কিছুদিনৰ পিছত মোৰ দাদায়ে মোৰ বাবে আন এটা বিয়াৰ সম্পৰ্ক বিচাৰি পালে। মই জানিছিলোঁ যে মোৰ দাদাৰ আন কোনো বেয়া উদ্দেশ্য নাছিল। তেওঁৰ মাথো
ইচ্ছা আছিল যে ভনীয়েকৰ ঘৰখন গঢ়ি উঠক আৰু তাই যাতে আকৌ জীৱনটো জীয়ায়। কিন্তু মই মোৰ ঘৰখন গঢ়িব খোজা নাছিলোঁ, আকৌ নতুনকৈ জীৱনটো আৰম্ভ কৰিব বিচৰা নাছিলোঁ। এইবাৰ দাদাই এনে এজন ব্যক্তিক বিয়াৰ বাবে বিচাৰি আনিলে, যি নেকি দুটা সন্তানৰ দেউতাক। হয়তো সি জানিছিল যে কোনো এজন ল'ৰাই বিধৱা মহিলাক গ্ৰহণ নকৰে, সেইবাবে সি এইবাৰ মোৰ বাবে এনেকুৱা ব্যক্তি এজন আনিছিল যাৰ পত্নী ভৰা যৌৱনতে স্বৰ্গবাসী হ'ল। মোৰ মায়ে এইবাৰো মোক ৰঙীন কাপোৰ পিন্ধিবলৈ দিছিল, কিন্তু এইবাৰো মই যি বিচাৰিছিলোঁ তাকেই কৰিলোঁ। মই বগা সাজযোৰ পিন্ধি দীনেশৰ সন্মুখত গ'লোঁ আৰু তেওঁ ক'লে যে মই এই সম্পৰ্কটো কৰিবলৈ সাজু আছোঁ, কাৰণ হয়তো পাহিয়ে তাইৰ স্বামীক পাহৰিব পৰা নাই আৰু মই মোৰ পত্নীক এতিয়ালৈ পাহৰিব পৰা নাই। কিন্তু কি কৰিম, সন্তানৰ বাবে মাক এজনী লাগে আৰু মোক যত্ন লোৱা সংগী এজনী লাগে। মা আৰু দাদাৰ চকুত সুখ দেখা গ'ল। দীনেশৰ প্ৰতি মোৰ সহানুভূতি আছিল, কিন্তু মই মোৰ স্বামীক বিশ্বাসঘাতকতা কৰিব নোৱাৰোঁ। মই জানিছিলোঁ যে তেওঁ নিশ্চয় কোনোবা ভাল ছোৱালী বিচাৰি পাব, সেইবাবে মই স্পষ্টকৈ মাক এই সম্পৰ্কটোৰ বাবে অস্বীকাৰ কৰিলোঁ। মই ক'লোঁ, মা, মই বিয়া হ'ব নিবিচাৰোঁ। দাদাকো বুজাই দিলোঁ, কিন্তু এইবাৰ সি মোৰ কোনো কথা শুনিবলৈ সাজু নাছিল। নিজৰ মাজতে সকলো সিদ্ধান্ত লৈছিল। এদিন সন্ধিয়া দাদাই আহি মোৰ ওচৰত বহিল। মোৰ দাদা মোতকৈ 4 বছৰ ডাঙৰ। সি মোক দেউতাক হৈ পালন পোষণ কৰিছিল। সি মোক কেতিয়াও কোনো সমস্যাৰ সন্মুখীন হ'বলৈ দিয়া নাছিল। দাদাই ক'লে, তোমাৰ বিয়া ঠিক কৰিছোঁ। আজিৰ পৰা 4 দিনৰ পিছত তোমাৰ বিয়া। মই আশা কৰিছোঁ দীনেশে তোমাক বহুত সুখী কৰি ৰাখিব। চোৱা পাহি, এইবাৰ কোনো হুলস্থুলৰ সৃষ্টি নকৰিবা আৰু মনে মনে বিদায় লৈ নতুন জীৱনৰ আৰম্ভ কৰিবা। দাদাৰ কথা শুনি মই মনে মনে থাকিলোঁ। মই মনতে সিদ্ধান্ত লৈছিলোঁ যে এতিয়া মই সকলো এৰি দীপকৰ সেই স্মৰণীয় ঠাইখনলৈ গুচি যাম। কাৰণ যেতিয়া এই ঘৰখনত মোৰ মনৰ কথাবোৰ কোনেও বুজি নাপায়, কোনেও চিন্তা নকৰে, তেতিয়াহ'লে মই কিয় তেওঁলোকৰ কথাত গুৰুত্ব দিম? কিন্তু হৃদয়ত এশ ধৰণৰ প্ৰশ্নৰ উত্থাপন ঘটিছিল, কাৰণ মই কেনেকৈ নদীৰ ওচৰত থাকিব পাৰিম? কিন্তু মই মোৰ হৃদয়ৰ কথা মানি লোৱাৰ সিদ্ধান্ত লৈছিলোঁ। দিনবোৰ এনেকৈ পাৰ হৈ গ'ল। অন্তৰত এটা অদ্ভুত ধৰণৰ কঁপনি হৈছিল। অৱশেষত সিদ্ধান্তৰ মুহূৰ্তটো আহিল। ৰাতিপুৱা মোৰ বিয়া, গতিকে কলম কাগজ এখন তুলি লৈ পৰিয়াললৈ বুলি চিঠি এখন লিখিলোঁ। মই লিখিলোঁ, মোৰ মৰমৰ মা আৰু প্ৰিয় দাদা, মই তোমালোকক বহুবাৰ বুজাবলৈ চেষ্টা কৰিছোঁ যে মই বিয়াৰ বাবে সাজু নহয়, কিন্তু তোমালোকে মোৰ কথা নুশুনিলা। এতিয়া মই তোমালোক সকলোকে এৰি ইমান দূৰলৈ গৈছোঁ, য'ত কোনেও মোক বিয়াৰ বাবে বাধ্য কৰাব নোৱাৰে। মোক কেতিয়াও বিচাৰিবলৈ চেষ্টা নকৰিবা, কাৰণ তোমালোকে মোক কেতিয়াও বিচাৰি নাপাবা। কঁপি কঁপি থকা হাত দুখনেৰে মই চিঠিখন গাৰুৰ তলত থৈ দিলোঁ। বেগত চুটকেছ এটা লৈ ৰাতিৰ আন্ধাৰত চহৰৰ ফালে খোজ দিলোঁ। ইয়াৰ পিছত কি হ'ব বুলি ভাবি মই বৰ অস্থিৰ হৈ পৰিলোঁ। মই নিজকে ডাঙৰ কম্বল এখনেৰে ঢাকি লৈছিলোঁ। ভয়তে খোজকাঢ়ি গৈ আছিলোঁ। প্ৰায় 1 ঘণ্টাৰ পিছত সেই নদীখনৰ ওচৰ পালোগৈ। তাত মই অলপ সময় থিয় হৈ আছিলোঁ। সেই ঠাইখিনি ইমান শান্ত আছিল যে মোৰ হৃদয়খন বহুত বেয়াকৈ কঁপি আছিল। কিন্তু মই জানিছিলোঁ যে মই যেতিয়া দীপকৰ ওচৰলৈ যাম, তেতিয়া মই সম্পূৰ্ণ নিৰাপদ হ'ম। মই লাহে লাহে আগবাঢ়ি গৈ আছিলোঁ আৰু শেষত সেই গছজোপাৰ ওচৰত উপস্থিত হ'লোঁ, যাৰ তলত মই আৰু দীপক বহিছিলোঁ। মই সেই গছজোপাৰ তলত বহিলোঁ আৰু জোৰকৈ কান্দিবলৈ ধৰিলোঁ আৰু ক'লোঁ যে, দীপক, কিয় মোক এই পৃথিৱীত অকলে এৰি থৈ গ'লা? মোৰ দীপক, ক'লৈ গ'লা? তুমি কিয় আঁতৰি গ'লা মোৰ পৰা? মই গছজোপাৰ ওচৰত বহি অভিযোগ কৰি থাকিলোঁ আৰু এনেকৈয়ে কান্দি থাকিলোঁ। বহু সময় কান্দি থকাৰ পিছত মোৰ হৃদয়খন অলপ শান্ত হ'ল। মই ইফালে সিফালে চালোঁ, কিন্তু মোৰ বাহিৰে তাত কোনো মানুহ উপস্থিত নাছিল। মই বেগৰ পৰা চুটকেছটো উলিয়াই আনিলোঁ। সেই চুটকেছটোত মোৰ নিৰাপত্তাৰ বাবে এখন ছুৰী লুকুৱাই থৈছিলোঁ। সেই গছজোপাত আমাৰ দুয়োৰে লিখা নামবোৰ উজ্জ্বল কৰিবলৈ ছুৰীখন ব্যৱহাৰ কৰিবলৈ ধৰিলোঁ। কিন্তু নামবোৰ উজ্জ্বল কৰাটো একেবাৰে সহজ কাম নাছিল। ভয়ৰ বাবে বাৰে বাৰে হাতৰ পৰা ছুৰীখন পিছলি পৰিছিল। মই সিদ্ধান্ত লৈছিলোঁ যে গছজোপাত লিখা আমাৰ নামবোৰ ডাঙৰ কৰি মই মোৰ জীৱনৰ যাত্ৰা শেষ কৰি
পোনে পোনে দীপকৰ ওচৰলৈ যাম। এজনী অকলশৰীয়া মহিলা এটা নিৰ্জন ৰাতি সৰু চুৰি এখনৰ সহায়ত এডাল ডাঙৰ গছত লিখা নামবোৰ ডাঙৰ কৰাত ব্যস্ত আছিলোঁ। 2 ঘণ্টাৰ কঠোৰ পৰিশ্ৰমৰ পিছত অৱশেষত মই সফল হ'বলৈ ওলাইছিলোঁ। কিন্তু গছজোপাৰ শিপাৰ বাকলি খুব কঠিন হৈ পৰাত নামটো উজ্জ্বল কৰাত বহুত কষ্টকৰ হৈ আহিছিল। অৱশেষত সেই নামটো উজ্জ্বল কৰিবলৈ সফল হ'লোঁ। এতিয়া মোৰ বাবে বাকী আছিল মাথো সেই গছজোপাত ওলমি আত্মহত্যা কৰি পোনে পোনে দীপকৰ ওচৰলৈ যোৱাটো। ৰাতিপুৱাৰ ৰশ্মি অলপ অলপকৈ ওলাইছিল। মই ৰছীডাল ওলোমাবলৈ সাজু হৈ আছিলোঁ। তেনেতে কোনোবাই মোৰ কান্ধত হাত এখন ৰাখিলে। মই লগে লগে জঁপিয়াই পৰিলোঁ আৰু দেখিলোঁ যে অজয় মোৰ পিছফালে থিয় হৈ আছে। যেতিয়াই মই অজয়ক দেখিলোঁ তেতিয়া লগে লগে মোৰ চকু পানী বৈ আহিল। মই তেওঁক ক'লোঁ, ভগৱানৰ বাবে মোক মোৰ স্বামীৰ ওচৰলৈ যাবলৈ দিয়ক। মোক এই কাম কৰাত বাধা নিদিব। তেতিয়া তেওঁ ক'লে, তুমি তোমাৰ স্বামীৰ বাবে কিয় প্ৰাণ আহুতি দিব বিচাৰিছা? মই ক'লোঁ, যেতিয়া মোৰ স্বামী এই পৃথিৱীত নাই তেনেহ'লে মই ইয়াত থাকি কি কৰিম? মোৰ এই কথাত অজয় হাঁহি এটা মাৰি ক'লে, তোমাৰ মনত আছেনে মই যে ফোন কৰি তোমাক কৈছিলোঁ যে পাৰ্কলৈ আহা, মোৰ তোমাৰ লগত এটা ডাঙৰ কথা আছে। কিন্তু কিছু কামৰ বাবে মই পাৰ্কলৈ আহিব পৰা নাছিলোঁ। আজি এই ৰহস্যটোৰ পৰা পৰ্দাখন উঠাই দিওঁ। তুমি মোৰ লগত বলা সোনকালে। ৰাতিপুৱা হ'ব এতিয়া। মই নিবিচাৰোঁ তুমি যাতে কোনো বিপদত পৰা। গতিকে মোৰ লগত বলা এতিয়া। অজয়ৰ কথা শুনি মোৰ ভয় লাগি গ'ল। মই ক'লোঁ, কেনেকুৱা কথা কৈছা তুমি এইবোৰ? কি ৰহস্যৰ কথা কৈছা তুমি? মই জানো তুমি মিছা কথা কৈছা। তুমি মোৰ ক্ষতি কৰিব বিচাৰিছা। মই তোমাৰ কথাত বিশ্বাস নকৰোঁ। অজয়ে ক'লে, মই মোৰ মাৰ শপত খাই কৈছোঁ যে মই যি কৈছোঁ সঁচা কৈছোঁ। তুমি ইয়াৰ পৰা উঠা আৰু মোৰ লগত বলা। তাৰ কথা শুনি মই থতমত খালোঁ আৰু ময়ো তাৰ লগত যাবলৈ সাজু হ'লোঁ। অজয় আগে আগে গৈ আছিল আৰু মই তাৰ পিছে পিছে গৈ আছিলোঁ। সি মোক তাৰ গাড়ীত বহিবলৈ দিলে আৰু গাড়ীখন নিৰ্জন অঞ্চলৰ পৰা উলিয়াই নিলে। মোৰ ভয় লাগিবলৈ ধৰিলে, কিন্তু এতিয়া মই একো কৰিব নোৱাৰোঁ। পৰিস্থিতিৰ ওপৰত নিজকে এৰি দিছিলোঁ। অজয়ে গাড়ীখন লৈ ডাঙৰ ফাৰ্ম হাউচ এটাৰ সন্মুখত ৰখাই দি ক'লে, মোৰ পিছে পিছে আহা। মই গাড়ীৰ পৰা নামি আহিলোঁ। সূৰ্যৰ পোহৰত মোৰ ড্ৰেছটো লেতেৰা যেন লাগিল। সেইকাৰণে কাপোৰৰ ধূলিবোৰ জোকাৰি ল'লোঁ। আমি দুয়ো ফাৰ্ম হাউচত সোমাইছিলোঁ। অজয়ে মোক এটা ডাঙৰ কোঠালৈ লৈ গ'ল। সি ক'লে, তুমি ভিতৰলৈ যোৱা। মই সোনকালে দুৱাৰখন খুলিলোঁ আৰু ভিতৰলৈ গ'লোঁ। সন্মুখত থকা দৃশ্যটো দেখি মই থতমত খালোঁ, কাৰণ মোৰ সন্মুখত দীপক বিচনাত পৰি আছিল। তাৰ হাত ভৰিবোৰ প্লাষ্টাৰ কৰি থোৱা আছিল। মই তাৰ বিচনাখনলৈ দৌৰি গ'লোঁ আৰু হুকহুকাই কান্দিবলৈ ধৰিলোঁ। মোৰ মাতটো শুনি দীপকে লগে লগে চকু মেলি মোক দেখি হুমুনিয়াহ কাঢ়িবলৈ ধৰিলে। মই ক'লোঁ, দীপক, এই সকলোবোৰ কি? তোমাৰ কি হৈছে? দীপকে হুমুনিয়াহ কাঢ়ি ক'লে, এইটোৱে মোৰ বিশ্বাসঘাতকতা কৰাৰ শাস্তি। পাহি, মই আজি তোমাক মোৰ বিশ্বাসঘাতকতাৰ কাহিনী ক'ম। তুমি হৃদয়খন ভালদৰে ধৰি বহি লোৱা। তাৰ পিছত সি ক'বলৈ ধৰিলে, পাহি, তোমাৰ নিশ্চয় মনত আছে, আমাৰ বিয়াৰ এবছৰৰ পাছতেই মই তোমাক ক'বলৈ আৰম্ভ কৰিছিলোঁ যে মই বহুত কামৰ বাবে বহুত ব্যস্ত হৈ পৰিছোঁ। কিন্তু তুমি বাৰে বাৰে মোক এইটো অনুভৱ কৰাইছিলা যে মই তোমাৰ যত্ন লোৱা নাই। আৰু মই হাঁহি হাঁহি এই কথাবোৰ উৰুৱাই দিছিলোঁ, কাৰণ মই জানিছিলোঁ যে মই কি কৰি আছোঁ। আচলতে সেই সময়ছোৱাত মোৰ ছাৰৰ ছোৱালীজনীও অফিচলৈ আহিবলৈ আৰম্ভ কৰিছিল। তাইক দেখি মই অনুভৱ কৰিলোঁ যে তাইক মই যুগ যুগ ধৰি বিচাৰি আছিলোঁ। তাইৰো মোৰ দৰে একেই অৱস্থা আছিল। মোৰ ছাৰৰ ছোৱালীজনীয়ে জানিছিল যে মই বিয়া পাতিছোঁ, কিন্তু আমি ইজনে সিজনক ভাল পাবলৈ বাধ্য হৈছিলোঁ। মই সোনকালে অফিচৰ কাম শেষ কৰিছিলোঁ। তাৰ পিছত অফিচত মই আৰু কেৱল ৰীমা থাকোঁ। আমি ইজনে সিজনৰ লগত বহুত ঘূৰা ফুৰা কৰিছিলোঁ। তাৰ পিছত এদিন তাই মোক কৈছিল যে আমি দুয়ো বিয়া হ'ব লাগে। ময়ো হ'ব বুলি ক'লোঁ, কিন্তু তাই তোমাৰ লগত মোৰ বিবাহ বিচ্ছেদৰ চৰ্ত ৰাখিছিল। মই ৰীমাক ক'লোঁ যে মই পাহিক বিবাহ বিচ্ছেদ কৰিব নোৱাৰিম। মোৰ ইমান সাহস নাছিল। সেই সময়ত যদি মই তোমাক বিবাহ বিচ্ছেদ কৰা হ'লে তুমি মোক প্ৰশ্ন নকৰিলাহেঁতেননে? তুমি মোক তোমাক মই দিয়া প্ৰতিশ্ৰুতিবোৰ সোঁৱৰাই নিদিলা হয়নে?
তাৰ পিছত ৰীমাই মোক এটা বুদ্ধি দিলে যে তুমি মৃত্যু হোৱা বুলি এটা নাটক কৰা। মই মোৰ চকু মুদি তাইৰ কথাবোৰ মানি লৈছিলোঁ আৰু মই মোৰ গাড়ীখন দেৱালত খুন্দা মাৰিছিলোঁ। মই অকণো দুখ পোৱা নাছিলোঁ। তাৰপিছত মই আৰু ৰীমা বিয়া হ'লোঁ। আমি বহুত এনজয় কৰিলোঁ। তাইৰ হাতত বহুত টকা আছিল। আমি গোটেই বিশ্ব ভ্ৰমণ কৰিলোঁ। আমি ইজনে সিজনৰ বাহিৰে আন একো দেখা পোৱা নাছিলোঁ। আমাৰ চকুত প্ৰেমৰ পৰ্দাই আৱৰি আছিল। কিন্তু লাহে লাহে এই প্ৰেমৰ পৰ্দা ৰীমাৰ চকুৰ পৰা আঁতৰি গৈছিল। প্ৰথমবাৰৰ বাবে তাই মোৰ বাহিৰে এই পৃথিৱীখন দেখিছিল। এদিন তাই মোক ক'লে যে তাই মোৰ পৰা বিবাহ বিচ্ছেদ কৰিব বিচাৰে। কিন্তু মই কেনেকৈ তাইক বিবাহ বিচ্ছেদ কৰিব পাৰোঁ, কাৰণ মই তাইৰ প্ৰতি গভীৰ প্ৰেমত পৰিছিলোঁ। কিন্তু তাই বিবাহ বিচ্ছেদৰ বাবে আদালতত গোচৰ ৰুজু কৰিলে। সকলো বেয়া কামৰ পৰিণতি বেয়াই হয়। মই সেই গোচৰটোত পৰাজিত হ'লোঁ। মই তাইক মুক্ত কৰি দিলোঁ। কিন্তু তাই মোক মুক্ত কৰি নিদিলে। তাই ক'লে, মই তোমাক মোৰ পিছত আন কাৰোৰে যোগ্য হোৱাটো নিবিচাৰোঁ। তাই এইবাৰো মোৰ এক্সিডেণ্ট হোৱা নাটকখন ৰচনা কৰিলে আৰু সঁচাকৈয়ে তাই মোক এটা এক্সিডেণ্ট কৰি দিলে আৰু মই ইয়াত 2 বছৰ ধৰি মৃতৰ শৰীৰ লৈ বিচনাত পৰি আছোঁ। মোৰ গোটেই শৰীৰটো মৰিছে, কিন্তু মোৰ চকু দুটা ভালে আছে, কাৰণ মোৰ নিজৰ বৰবাদী চাবলৈ, আৰু জিভাখন ভালে আছে তোমাৰ সন্মুখত মোৰ অপৰাধ স্বীকাৰ কৰিবলৈ। মোক ক্ষমা কৰিবা পাহি। মই তোমাৰ লগত বহুত অন্যায় কৰিছোঁ। ৰীমাই যেতিয়া মোক মৃত্যুৰ পথত এৰি থৈ গ'ল, তেতিয়া মোৰ বন্ধু এজনে মোক সহায় কৰিবলৈ আহিছিল। অজয় মোৰ সহকৰ্মী আছিল। মোৰ অৱস্থাৰ কথা সি গম পালে আৰু মোক তাৰ ফাৰ্ম হাউচলৈ লৈ আহিল। সি মোৰ বহুত যত্ন লৈছে। সি মোক প্ৰতিদিনে নতুন ডাক্তৰেৰে চাবলৈ আহে, কিন্তু সি মোৰ বিষয়ে একো নাজানে। অজয়ে মোক ক'লে যে সি বিয়াৰ বাবে কইনা বিচাৰি বিচাৰি তোমালোকৰ ঘৰ পালেগৈ। সি মোক ক'লে যে বিশ্বাসঘাতকতাৰ পিছত আন এটা অপৰাধ নকৰিবা। পাহিয়ে তোমাৰ মৃত্যু হৈছে বুলি গণ্য কৰি বিয়াত বহিব। এইবোৰ কথা তুমি পাহিক ক'ব নালাগে। পাহিয়ে লাহে লাহে এই সকলোবোৰ পাহৰি যাব। কিন্তু মই তোমাৰ অপৰাধী। তোমাক ক্ষমা নোখোজাকৈ মই কেনেকৈ শান্তি পাম? সেইবাবেই মই অজয়ক পঠিয়াই তোমাক ইয়ালৈ মাতি আনিছোঁ। মই জানিছিলোঁ যে তুমি এতিয়াও সেই ঠাইলৈ যোৱা চাগৈ, য'ত আমি দুয়ো লগ হৈছিলোঁ। সেইকাৰণে মই তাক তোমাক আনিবৰ কাৰণে সেই নদীৰ পাৰলৈ পঠিয়াই দিলোঁ। মই তোমাক বিবাহ বিচ্ছেদ কৰিবৰ কাৰণে ইয়ালৈ মাতিছোঁ। মই তোমাক মুক্ত কৰিব বিচাৰোঁ। পাহি, তুমি আকৌ নতুনকৈ তোমাৰ জীৱনটো আৰম্ভ কৰা। দীপকৰ কথা শুনি মই কান্দি আছিলোঁ, কিন্তু তাৰ শেষ কথাটো শুনি মোৰ চকু পানী বন্ধ হৈ গ'ল। মই নিজে তাৰ ভৰিৰ ওচৰত পৰি ক'লোঁ, দীপক, মই মোৰ গোটেই জীৱনটো তোমাৰ নামত লিখি দিলোঁ। এতিয়া তুমি মোৰ সন্মুখত জীয়াই আছা। গতিকে মোৰ লগত ইমান ডাঙৰ এটা অন্যায় নকৰিবা। দীপক, এতিয়া মই তোমাক কেৱল এটা চৰ্তত ক্ষমা কৰি দিম। যদি তুমি মোক তোমাৰ লগত থাকিবলৈ অনুমতি দিয়া আৰু কেতিয়াও বিবাহ বিচ্ছেদৰ কথা যাতে নোকোৱা। মোৰ কথা শুনি দীপক কান্দি আছিল। সি মোৰ সন্মুখত হাতযোৰ কৰি তালাক দিয়াৰ অনুমতি বিচাৰিলে, কিন্তু মই তাৰ ভৰি দুখনত ধৰি তাক এইটো কাম কৰিবলৈ বাধা দিলোঁ। মই দীপকৰ সংগ পালোঁ। মোৰ বাবে এয়াই যথেষ্ট। এতিয়া মই প্ৰতিদিনে দীপকৰ সেৱা কৰোঁ, যত্ন লওঁ। মই তেওঁৰ লগত বহুত কথা পাতোঁ, তেওঁক ভাগৱত পঢ়ি শুনাওঁ আৰু তেওঁ প্ৰতি মুহূৰ্তত মোৰ ওচৰত ক্ষমা খুজি থাকে। ডাক্তৰে মোক কৈছে যে দীপক আৰোগ্য হোৱাৰ কোনো সম্ভাৱনা নাই। তেতিয়া মই ক'লোঁ, ছাৰ, প্ৰেম সম্ভৱ আৰু অসম্ভৱৰ বাহিৰত। মোৰ কথা শুনি ডাক্তৰজনে হাঁহি মাৰিলে, কিন্তু মই হাঁহিবও পৰা নাছিলোঁ। এতিয়া আপোনালোকেই কওকচোন, ইমান ডাঙৰ এটা বিশ্বাসঘাতকতা কৰাৰ পিছত পাহিয়ে যি সিদ্ধান্ত ল'লে, সেয়া উচিত আছিল নে? নে তাই আকৌ নতুনকৈ নিজৰ জীৱনটো আৰম্ভ কৰা উচিত আছিল? আপোনালোকৰ মতামত তলৰ কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। ধন্যবাদ।